Hello student, আজি ধাতুৱে অধাতুৰ লগত কিদৰে বিক্ৰিয়া কৰে এইটো বিষয়ে অলপ পঢ়াম তোমালোকে ভালকৈ শুনিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা মৌলবোৰ পাৰমাণৱিক ইলেক্ট্ৰন বিন্যাস মনত পেলাব লাগিব যিটো পাৰমাণৱিক সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে আমি পাইছো যে সম্ভাৱ্য গেছবিলাকৰ যোজ্যতা কক্ষ সম্পূৰ্ণ যোজ্যতা কক্ষবিলাক সম্পূৰ্ণ আৰু কোনো ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ নকৰে বা বিক্ৰিয়া কৰিব নোখোজে এই মৌলৰ ৰাসায়নিক সক্ৰিয়তা ইহতৰ পৰমাণুৰ যোজ্যতা কক্ষ সম্পূৰ্ণ কৰাৰ প্ৰৱণতাৰ ওপৰত নিৰ্ভৰ কৰি ব্যাখ্যা কৰা হয় কিছুমান সম্ভাৱ্য গেছ ধাতু আৰু অধাতুৰ ইলেক্ট্ৰনিক বিন্যাস চোৱা যাক যেনেকৈ ইয়াতে এটা দিছে সোডিয়াম পৰমাণুৰ বৃহত্তম কক্ষত এটা ইলেক্ট্ৰন থাকে সোডিয়াম পৰমাণুৰ m কক্ষত থকা একমাত্ৰ ইলেক্ট্ৰনটো এৰি দিলে ইয়াৰ l কক্ষ হৈ পৰিব বৃহত্তম কক্ষত য'ত এটা সুস্থিৰ মানে অষ্টক আছে তাৰমানে 8টা পৰমাণু আছে এতিয়া সোডিয়াম পৰমাণুটোৰ নিউক্লিয়াছৰ পৰমাণুৰ ওপৰত 11টা প্ৰটন থকাৰ বিপৰীতে পৰমাণুটোত 10টা ইলেক্ট্ৰন থাকিল গতিকে ইয়াত এটা ধনাত্মক আধান বেছি আছে যাৰ ফলৰূপে আমি সোডিয়ামক কেটায়ন বুলি জানো আৰু পাওঁ তাৰ পিছত ইয়াতে এনেকৈ চাৰ্ট এটা দিয়া আছে সম্ভাৱ্য গেছৰ কক্ষত ইলেক্ট্ৰনৰ সংখ্যাবোৰ k l m n কক্ষত কেনেকৈ ইলেক্ট্ৰনৰ বিন্যাসবোৰ দিয়া আছে ইয়াতে ধাতু অধাতুৰো দিয়া আছে আনহাতে ক্লোৰিনৰ বৃহত্তম কক্ষত 7টা ইলেক্ট্ৰন আছে ই এটা ইলেক্ট্ৰন গ্ৰহণ কৰি সুস্থিৰ অষ্টক বিন্যাস লাভ কৰে সোডিয়াম আৰু ক্লোৰিনে বিক্ৰিয়া ঘটিলে সোডিয়াম এৰি দিয়া ইলেক্ট্ৰনটো ক্লোৰিনে গ্ৰহণ কৰে ইলেক্ট্ৰনে গ্ৰহণ কৰি ক্লোৰিনৰ পৰমাণুটো এটা ঋণাত্মক আধানযুক্ত হৈ পৰে কিয়নো ক্লোৰিনৰ পৰমাণু গৰ্ভত 17টা প্ৰটন আৰু পৰমাণুটোৰ KLM কক্ষত মুঠতে 18টা ইলেক্ট্ৰন আছে এইদৰে ক্লোৰাইড এনায়ন সৃষ্টি কৰে চিত্ৰত দেখুওৱা হৈছে সোডিয়াম আৰু ক্লোৰাইড আয়ন দুটা বিপৰীত আধানযুক্ত হোৱা হেতুকে পৰস্পৰক আকৰ্ষণ কৰে ইয়াতে যেহেতু প্লাস আৰু ইয়াতে যেহেতু মাইনাস মানে কেটায়ন এনায়ন হোৱাৰ বাবে ইহতে পৰস্পৰক আকৰ্ষণ কৰে আৰু দৃঢ় বিদ্যুৎ আকৰ্ষণীয় বলৰ দ্বাৰা বান্ধ খাই সোডিয়াম ক্লোৰাইড গঠন কৰে ইয়াতে মই ধুনিয়াকৈ দি দিছো চাবা সোডিয়ামৰ পাৰমাণৱিক সংখ্যা হৈছে 11 তাৰ পৰমাণুৰ KLM কক্ষত 281 থাকিব আৰু ক্লোৰিনৰ KLM কক্ষত কি থাকিব 287 সোডিয়ামে যেহেতু এটা ইলেক্ট্ৰন এৰিব লাগে যে এৰি দিব ন এইটো প্লাস সোডিয়াম কেটায়ন আৰু ক্লোৰিনে যেহেতু এটা গ্ৰহণ কৰিব ইয়াৰ m হেখৰ কক্ষত লাষ্ট কক্ষত কিমান থাকে 7 যেহেতু এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব তেনেহলে কক্ষৰ লাষ্ট কক্ষত কিমান হ'ব 8 মানে সুস্থিৰ হৈ যাব ক্লোৰাইড এনায়ন হ'ব সোডিয়াম ক্লোৰাইড এনেকৈ বান্ধ খাই কিনে যেহেতু এইটো প্লাস এইটো মাইনাস এনেকৈ ইহতে আকৰ্ষণ কৰি তাৰ পিছত এনেকৈ সোডিয়ামৰ এটা ইলেক্ট্ৰন ইয়াতে আহিব সোডিয়ামটো প্লাস হ'ব আৰু এইটো বেলেগকৈ বিন্দু আকাৰত দেখুওৱা